হেল্ল' গাইজ এছপিৰেণ্ট 101ৰ ইংলিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি আমি কৰিম ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। তোমালোকৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন 5 মাৰ্কছৰ আহে। চ' এইটো এটা স্ক'ৰেবল ছাবজেক্ট হয়। চ' 5ৰ ওপৰত 5 যদি আমি পাওঁ এইটো ইজি হয় পোৱাত। মই তোমালোকক মষ্ট ইম্পৰ্টেণ্ট কৰাম, যোনবিলাক ৰিপিটেড হৈছে সেইবিলাকো কৰাম, মই কৈ দিম একচুৱেলি, আৰু আমি ষ্টেপ বাই ষ্টেপ কৰিম হা। আজি কৰিলোঁ ধৰা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, কালি কৰিম মিডিয়ামছ এণ্ড ফ্ৰেজেছ, পৰহি কৰিলোঁ ধৰা চেণ্টেঞ্চ কাৰেকশ্যন, 4 নম্বৰ দিন কৰিলোঁ ধৰা ৰিডিং কম্প্ৰিহেনশ্যন, 5 কৰিলোঁ 5th ডে ধৰা কৰিলোঁ ভাৰ্ব, দেন উইল গ' টু ডিটাৰমিনাৰ, দেন প্ৰেপজিশ্যনছ, হয় নাই? এনেকৈ আমি মেক্সিমাম স্ক'ৰ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকক মই এইটোৱে কওঁ, এতিয়া তোমালোকে অলপ ধৈৰ্য ধৰা। ইংলিছ ইমান মানে টাফ নহয়, বুজি পালে মানে লিংক কৰিব চেষ্টা কৰিবা। মই যেনেকৈ লিংক কৰোঁ মই তোমালোকক কৈ দিম মই কেনেকৈ লিংক কৰোঁ, সেনেকৈ তোমালোকেও লিংক কৰিব চেষ্টা কৰিবা আৰু ইজিলি হৈ যাব। কিন্তু মষ্ট ৰিপিটেড কুৱেশ্যন মই কৈ দিম দিয়া কেনেকৈ কৰে। কিবা যদি হেল্প লাগে জাষ্ট ক'বা যে ছাৰ এনেকৈ পাইছোঁ মই, ছাৰ মই কেনেকৈ কৰোঁ। আই উইল হেল্প ইউ আউট, আই এম হিয়াৰ। মই তোমাক আগতেও কৈছোঁ যে মই ইয়াত আছোঁ। খালি তোমালোকে কি কৰিবা, যাতে চবেই গম পায়, চেনেলটো যিহেতু নিউ ন, তোমালোকে এটা কাম কৰিবা, তোমালোকে এইটো মেক্সিমাম শ্বেয়াৰ কৰা, ক'বা যে এনেকৈ ছাৰ আছে, দীপ ছাৰ আছে, কৰাই বুলি, ঠিক আছে? চ' আজি আমি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। আজি কুৱেশ্যনছ কৰাম, তোমালোকে পিছত ৰিভিজনো কৰিবা। বাকী মই তোমালোকক কৰাই থাকিম, এইবিলাক একো টেনশ্যন নালাগে। চ' ভগৱানৰ নাম লৈ পজিটিভ এনাৰ্জি চেনেল কৰি, চ' লেটছ ষ্টাৰ্ট। চ' হোৱাট ইজ দ্য ফাৰ্ষ্ট ৱৰ্ড? ইয়াতে ফাৰ্ষ্ট ৱৰ্ডটো কি হয়? ফাৰ্ষ্ট ৱৰ্ডটো হৈছে এথিষ্ট। এথিষ্ট মানে কি? এ পাৰ্চন হু ডাউটছ অৰ হু ডাজন্ট বিলিভ দ্য এক্সিষ্টেঞ্চ অফ গড। এথিষ্ট মানে তোমাক যদি মই কওঁ এথিষ্ট মানে কি হ'ব? এথিষ্ট মানে তোমাৰ ধৰা হ'ল নাস্তিক। এটা নাস্তিক থাকে ন, নাস্তিক। ৰ'বা পেনৰ সেইটো বদলি কৰি লওঁ, পেনৰ কলমৰ এইটো বদলি কৰি লৈছোঁ, দিগদাৰ এইটো। এতিয়া তোমাৰ এথিষ্ট। চ' হোৱাট ইজ এথিষ্ট? এ পাৰ্চন হু ডাজ নট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। মানে ভগৱানক যোনে বিশ্বাস নকৰে তেনেকুৱা মানুহক কি কোৱা হয়? এথিষ্ট। যেনেকৈ আমি অসমীয়াত কি কওঁ? নাস্তিক, হয়নে? কয় নহয় নাস্তিক, সেই নাস্তিক মানুহজন, সেই তেওঁ নাস্তিক, সকাম চকাম নাপাতে, হয় নাই? তো সেইটোৰ লগত আমি ৰিলেট কৰোঁ, ঠিক আছে? এন এথিষ্ট ডাজন্ট ফিয়াৰ গড। ভগৱানলৈ ভয় নকৰে, কি কাৰণে? তেওঁ এক্সিষ্টেণ্টটোৱে নামানে, ঠিক আছে? বুজি পালে এথিষ্টটো? আমি নেক্সটলৈ ফ'ৰ্চ কৰোঁ, ঠিক আছে? নেক্সট, অট'ক্ৰেচি। এতিয়া কথা হ'ল হোৱাট ইজ অট'ক্ৰেচি, হয়নে? অট'ক্ৰেচি কি হয়? এতিয়া গভমেণ্ট বাই ওৱান মেন হু হেজ আনলিমিটেড পাৱাৰ। মানে গভমেণ্টৰ পিছফালে এজন মানুহে আছে যাৰ ওচৰত আছে আনলিমিটেড পাৱাৰ, হয় নাই? কল্পনা কৰিব নোৱাৰা বহুত পাৱাৰ, হয় নাই? ধৰা তোমাৰ অট'ক্ৰেচি। এতিয়া হ'ল অট'ক্ৰেচি হ'ল তোমালোকে মনত ৰাখা নৰ্থ কোৰিয়া। নৰ্থ কোৰিয়া এনেকৈ ৰিলেট কৰিবা, তোমালোকৰ মনত থাকিব নৰ্থ কোৰিয়া, হয়নে? যেনেকৈ হ'ল কিম জং উন, তেওঁতো মানে চুপ্ৰিমো ন নৰ্থ কোৰিয়াৰ। চ' তেওঁৱে গভমেণ্টখন চলাই আছে, ৰান বাই ওৱান মেন, ঠিক আছে? অট'ক্ৰেচি, ৰান বাই গভমেণ্ট উইথ আনলিমিটেড পাৱাৰ, ৰান বাই ওৱান মেন, ঠিক আছে? এতিয়া হ'ল তোমাৰ অট'ক্ৰেট। অট'ক্ৰেট, এ পাৰ্চন হু ৰুলছ উইদাউট কনচাল্টিং দ্য অপিনিয়ন অফ আদাৰ্ছ। মানে ধৰা এনেকুৱা এজন মানুহ যোনে তোমাৰ লগতে কাম কৰে ধৰা, কিন্তু তোমাক মানে কোৱা নাই, তেওঁ যি মন যায় নিজে কৰে, তো কাকো নুসুধে, কাকো একো নকৰে, কাকো কনচাল্ট নকৰে, কাৰো ছাজেশ্যন নলয়, বা ধৰা কথা চথা নুশুনে, যি মন যায় নিজৰ কৰে। তো সেনেকুৱা মানুহক আমি কি কওঁ? অট'ক্ৰেট, হয় নাই? অট'ক্ৰেট। কিন্তু অট'ক্ৰেট এটা সময়ত হ'ব লাগে। অট'ক্ৰেট এনেকুৱা সময়ত হ'ব লাগে কি প্ৰিপেৰেশ্যনটো তুমি অট'ক্ৰেটিক হিচাপে কৰা। যি কয় লোকে ক'ব পাৰে ন, এনেকুৱা এনেকুৱা এনেকুৱা, যি কয় লোকে কৈ থাকিব দিয়া। মুঠতে আমি এটাই জানো, দেৰ ইজ ওৱান এইম, উই হেভ টু ৰিচ দ্য ডেষ্টিনেশ্যন বাছ, ঠিক আছে? ডেট ইজ অট'ক্ৰেট। নেক্সট হৈছে তোমাৰ আৰ্চেনেল। আ প্লেচ হুৱেৰ ৱেপনছ এণ্ড এমুনেশ্যনছ আৰ ষ্ট'ৰ্ড। আৰ্চেনেল এটা আছে নহয় তোমাৰ, আৰ্চেনেল FC বুলি ৰিলেট কৰা, FC ফুটবল, হয় নাই? ফুটবল, আৰ্চেনেল FC, হয় নাই? মোৰ ফেভৰেট আৰ্চেনেল FC, লণ্ডন বেছ ক্লাব হয় আৰ্চেনেল FC। আৰ্চেনেল মানে কি? য'ত আৰ্মছ এণ্ড এমুনেশ্যনছ। আৰ্মছ মানে কি? আৰ্মছ মানে কি? আৰ্মছ মানে বন্দুক, হয় নাই? এমুনেশ্যনছ মানে কি? ধৰা টেংকছ হৈ গ'ল, বম হৈ গ'ল, ধৰা তোমাৰ গ্ৰেনাইটছ হৈ গ'ল, তোমাৰ TNT হৈ গ'ল, তাৰপিছত তোমাৰ C5 হৈ গ'ল, সেনেকুৱা ধৰণৰ, গম পাইছা? এ প্লেচ হয় এনেকুৱা এটা ষ্ট'ৰ ৰুম বা এনেকুৱা এটা জেগা য'ত আমি আৰ্মছ এণ্ড এমুনেশ্যনছ ৰাখোঁ, ডেট ইজ কল্ড আৰ্চেনেল, ঠিক আছে? এলেগৰী। এলেগৰী কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হা, এইটো প্ৰিভিয়াছ বহুত বাৰ সুধিছে কিন্তু এলেগৰী। হোৱাট ইজ এলেগৰী? এ ষ্টৰী ইন হুইচ আইডিয়াছ আৰ চিম্বলাইজ এজ পিপল। মানে আইডিয়াবিলাক, এতিয়া ধৰা এটা ষ্টৰী আছে,
সুখ দুখ জয় বিজয় ধৰা চাৰিটা, এইকেইটাতো কোনো পাৰ্চন নহয় ন, বাট আমি ষ্টৰি এটা লিখিছোঁ সুখক লৈ দুখক লৈ, তাহাঁতক কি ষ্টৰিটোত আমি নাৰেট কৰিছোঁ এজ এ পাৰ্চন, মানে তেওঁলোকে কিবা একশ্যন লৈছে এজ এ পাৰ্চন, ঠিক আছে। তো এইটো হ'ব তোমাৰ এটা মনত আছে চাগে এনিমেল ফাৰ্ম বুলি এখন কিতাপ আছে। এই কিতাপখনত কি হৈছিলে, এনিমেলছকেইটাই মানে ৰেবেল কৰিছিলে, কেইটামান এনিমেলছে ৰেবেল কৰিছে এগেইনষ্ট দেয়াৰ অ'নাৰ্ছ, হয়নে, এগেইনষ্ট দেয়াৰ অ'নাৰ, যাতে তাহাঁতি ইকুৱেল অপৰচুনিটি পায়, ঠিক আছে, যাতে তাহাঁতি ইকুৱেল অপৰচুনিটি পায়, যাতে তাহাঁতৰ ষ্টেণ্ডাৰ্ড অফ লিভিং কি হয় বাঢ়ে, হয় নাই, বাঢ়ে বা মানুহৰ নিচিনা সমান হয়। কিন্তু লাষ্টত কি হ'ল, এখন ষ্টৰি তোমালোকে যদি পঢ়িছা তোমালোকে গম পাবা, লাষ্টত কি হ'ব তোমাৰ, লাষ্টত এইটো হৈছে তোমাৰ নেপলিয়ন বুলি এটা পিগ আছিলে, ঠিক আছে। সেই পিগটোৱে কি কয়, পিগটোৱে বিট্ৰে কৰি দিলে ইহঁতৰ এনিমেল গ্ৰুপটোক, পিগটোৱে বিট্ৰে কৰি দিলে। তাৰপিছত কি হ'ল, তাহাঁতৰ ৰেবেলিয়নটোতো হাতি গ'ল, হয় নাই, ৰেবেলিয়নটো হাতি গ'ল। তাৰপিছত কি হ'ল, তাহাঁতৰ ষ্টেণ্ডাৰ্ড অফ লিভিং যোনটো আগতে যেনেকুৱা আছিলে তাতকৈও বদতৰ হৈ গিয়া বুলি কয় ন সেইটো। তো এলেগৰি মানে একদম মনত ৰাখিব লাগে, ষ্টৰি ফৰ আইডিয়াছ আৰ চিম্বলাইজেছ পিপল, ঠিক আছে। এতিয়া এৰিষ্টক্ৰেচি, হয়নে, এৰিষ্টক্ৰেচি, এ গভৰ্ণমেণ্ট ৰান বাই দ্য নবিলিটি অফ দ্য ৰিচ অৰ দ্য এলিট পিপল। এতিয়া এলিট মানে কি, এলিট মানে কয় ন বিৰাট কোহলি, তোমাৰ ধৰা বিৰাট কোহলি ইজ এন এলিট এথলিট বুলি কয় ন, এথলিট মানে কি, তেওঁ টপ লেভেলৰ, তেওঁ মানে পটকলে কম্পেৰিজন নহয়, গ্ৰেটছ অফ দ্য গ্ৰেটছ, হয় নাই, বা শচীন তেণ্ডুলকাৰ ৱাজ আ এলিট, ইজ এ মানে ক্ৰিকেটৰ হেৰিত কৈছোঁ মই, ক্ৰিকেটৰ ফিল্ডৰ ৱাইজ কৈছোঁ, সেইটো ফিল্ডত, হয় নাই, এলিট আছিলে, হয়নে। তো এলিট, এ গভৰ্ণমেণ্ট ৰান বাই নবিলিটি অফ দ্য ৰিচ অৰ দ্য এলিট পিপল। এটা গভৰ্ণমেণ্ট বুলি ক'লে আমি কি মনত কৰোঁ, ব্ৰিটেইন মনত ৰাখিবা, ব্ৰিটেইন কেনেকৈ হয়, ব্ৰিটেইনতো মনাৰ্কো আছে, ডিউকছ আছে, হয় নাই, প্ৰিন্স হেৰি, প্ৰিন্স উইলিয়াম আছে। তাৰপিছত তোমালোকে মেগান মাৰ্কেলক মনত ৰাখিব পাৰা, মেগান মাৰ্কেল বুলি আছে ন, ৰয়েল ৱেডিং পূৰা একদম চাই গৈছিলে যে মেগান মাৰ্কেল, তেওঁক মনত ৰাখা আৰামছে। তো হ'ব এ গভৰ্ণমেণ্ট ৰান বাই নবিলিটি অফ দ্য ৰিচ অৰ দ্য এলিট পিপল, সেইটোক কয় এৰিষ্টক্ৰেচি, ঠিক আছে। এতিয়া অটোবায়োগ্ৰাফি কি হয়, তোমাৰ কাহিনীটো তুমি নিজে লিখিছা, সেইটো কি হ'ল অটোবায়োগ্ৰাফি, ঠিক আছে। বায়োগ্ৰাফি, তোমাৰ কাহিনীটো বেলেগে লিখিছে, সেইটো হ'ল বায়োগ্ৰাফি। আৰু এটা বস্তু আছে মেম'ৰ মানে কি হ'ব, মেম'ৰ কাৰ লগত ৰিলেট কৰিবা তুমি, মেমৰিজৰ লগত ৰিলেট কৰিবা, হয়নে, মেমৰিজ। তো তোমাৰ কিছুমান ধৰা গোৱা ফুৰিব গ'লা তুমি, বা তুমি ক'ৰবাত গৈছা, ধৰা হাৱাই গৈছা, ধৰা তুমি চাউথ আমেৰিকা গৈছা, তাত তুমি ধৰা থাকিলা ঘূৰিলা, সেইখিনিকে তোমালোকে ৰিলেট মানে লিখিলা নিজৰ মনৰ পৰা যে এইকেইটা ঘটনা মোৰ লগত হৈছে, সেইটো হ'ব তোমাৰ মেম'ৰ, ঠিক আছে। এতিয়া তোমাক মই লিখি দিছোঁ এটা বস্তু, এতিয়া বায়োগ্ৰাফি মই কি কৈছিলোঁ তোমাক, তোমাৰ নিজৰ কাহিনী কোনোবা বেলেগ এজনে লিখিছে, ডেট ইজ বায়োগ্ৰাফি, ঠিক আছে। এতিয়া অটোবায়োগ্ৰাফি মানে কি, নিজৰ কাহিনীটো তুমি নিজে লিখিছা, হয়নে। আৰু এটা কি কৈছিলোঁ মই, মেম'ৰ মানে মেমৰিজ, হয় নাই, মেমৰিজ। এখন ভাল কিতাপ আছে তোমাৰ, এখন আছে তোমাৰ হেৰি বুলি, বিকামিং মিচেল ওবামা। তেওঁ যেতিয়া মানে ফাৰ্ষ্ট লেডি, তেওঁৰ গিৰিয়েক যেতিয়া বাৰাক ওবামা ইলেক্ট হৈছিলে যে প্ৰেছিডেণ্ট, তেওঁৰ ঘৈণীয়েককতো কোৱা হয় তোমাৰ হেৰি ন ফাৰ্ষ্ট লেডি, তেতিয়া তেওঁৰ মানে কেনেকৈ হোৱাইট হাউচত আছিলে, ট্ৰানজিশ্যনটো কেনেকৈ হৈছিলে, তেওঁলোকৰ চিম্পল ফেমিলিৰ লগত বিলং হৈছিলে, ট্ৰানজিশ্যনটো কেনেকুৱা হৈছিলে, তেওঁ এখন লিখিছিলে বিকামিং বুলি, মিচেল ওবামা। চ' মই কি ক'লোঁ, বায়োগ্ৰাফি তোমাৰ কাহিনী বেলেগে লিখিছে, অটোবায়োগ্ৰাফি তোমাৰ কাহিনী তুমি লিখিছা, মেম'ৰ তোমাৰ কিছুমান ধুনীয়া মেমৰিজ, হয় নাই, আগৰ দিনৰ কি বুলি কয় নহয়, অসমীয়া ৱৰ্ডটো মই পাহৰিলোঁ একচুৱেলি, এইটো মানে ধৰা তোমাৰ আগত কিবা এটা হৈছিলে, সেই ঘটনাটো তুমি নিজে লিখিছা, ডেট ইজ কল্ড মেম'ৰ। চ' বিকামিঙো মনত ৰাখিবা, বিকামিং ইজ দ্য মেম'ৰ বাই মিচেল ওবামা, ঠিক আছে। এতিয়া এভিয়াৰী
এভিয়াৰী মানে কি লাৰ্জ কেজ অফ বিল্ডিংছ ফৰ কিপিং বাৰ্ডছ 2.0 মনত আছে তোমালোকৰ 2.0 ৰবট 2.0 তাতে পঞ্চী ৰাজন আছিলে হয় নাই অক্ষয় কুমাৰ তেওঁ কি কৰিছিলে এই মনত আছে এটা যে জেগাত তেওঁ বাৰ্ডছ ৰাখিছিলে যে বাৰ্ডছবিলাক পুহিছিলে যে ডাঙৰ ডাঙৰ গছ আছিলে কিবা গ্লাছৰ ঘৰৰ নিচিনা সেইটো কি হয় এভিয়াৰী হয় নাই য'ত মানে তোমাৰ এজ এ হোম বুলি ইউজ কৰিব পাৰে তেওঁলোকে ডেট ইজ কল্ড এভিয়াৰী ঠিক আছে এতিয়া আৰু এটা বস্তু আহে তোমাৰ এপিয়াৰী বুলি এপিয়াৰী এতিয়া এপিয়াৰী কি এপিয়াৰী ইজ ৰিলেটেড টু বীজ য'ত বীজবিলাকক ৰখা যায় ডেট ইজ কল্ড এপিয়াৰী এভি এভিয়াৰীৰ পৰা কি হ'ব বাৰ্ডছ এপিয়াৰী এপি এপিয়াৰীৰ পৰা কি হ'ব তোমাৰ বীজ হয় নাই এইটো মনত ৰাখিবা কনফিউজন বহুত হয় এণ্ড দিছ ইজ অলছ' ওৱান অফ দ্য মষ্ট ৰিপিটেড কুৱেশ্যনছ এতিয়া এনালগেচিয়া লছ অফ এবিলিটি টু ফিল পেইন ৱাইল ষ্টিল কনচিয়াছ কেতিয়াবা তোমালোকৰ যে দুখ পালে চিলাই কৰিব লাগে তেতিয়া কি কৰে য'ত দুখ পাইছা তুমি সেইটো কাৰণে যদি কিবা চিলাই কৰিব লাগে বা অপাৰেশ্যন কৰিব লাগে তেতিয়া কি কৰে চিলাই কৰাৰ কথাটোৱে কৈছোঁ কনচিয়াছ থাকা ন তোমালোকে হোচত থাকা ন তেতিয়া তেওঁলোকে কিবা এটা দি সেই এৰিয়াটো নাম কৰি লয় চূণ কৰি লয় তেতিয়া তোমালোকক বেৰি চিজি দিয়ে বা চিলাই ষ্টেপল মাৰে হয় নাই বা চিউ কৰে সেই কণ্ডিশ্যনটো কি এনালগেচিয়া বুলি কয় কিন্তু এনেস্থেচিয়া যে তোমালোকে জানা লোকেল এনেস্থেচিয়া বা এনেস্থেচিয়া ডেট ইজ এ কাইণ্ড অফ এনালগেচিয়া যদি তোমাক কয় ডক্টৰে দ্য পেচেণ্ট ৱাজ গিভেন এনালগেচিক ৱাজ গিভেন এনালগেচিক মানে কি তেওঁক কি দিয়া হৈছিলে এনেস্থেচিয়া ঠিক আছে দিছ ইজ অলছ' ওৱান অফ দ্য ৰিপিটেড কুৱেশ্যনছ এটা আৰু এখন মনত ৰাখা তুমি এই যে এটা আছে মৰ্দ কো দৰ্দ नहीं होता বুলি মুভি এখন আছে ন তাক যে মাৰে সি দুখ চুখ নাপায় যে সেইটো এটা কাহিনীৰ লগত মনত তাৰপিছত তোমালোকে মানে আৰু এটা বস্তু আছে মই যেনেকৈ এটা শক্তিমোহনটো চিনি পোৱা চাগে তোমালোকে শক্তিমোহন হিন্দী মিডিয়াম হয় নাই হিন্দী মিডিয়ামত আছিলে যে হিন্দী মিডিয়ামত চাইছা চাগে মুভি ময়ো চাইছোঁ বাৰু তাই আছে তাতে এইটো মনত ৰাখিবা শক্তিমোহন মনত হ'লে এনালগেচিয়া মানে মৰ্দ কো দৰ্দ নেহি হোতা ছোৱালীবিলাকে বেয়া নাপাবা মানে ছেক্সিষ্ট নহয় মই মানে এইটো চিনেমাৰ নাম বুলি কৈছোঁ চবেই চোৱা চব মোৰ কাৰণে ইকুৱেল ঠিক আছে এনালগেচিয়া মানে এইটো ৰিপিটেড সেইকাৰণে বাৰে বাৰে মই ৰিপিট কৰি আছোঁ এটা কণ্ডিশ্যন তুমি কনচিয়াছ থাকা কিন্তু এইটো মনত ৰাখিবা হোচত থাকা বাট তুমি পেইন ফিল নকৰা ঠিক আছে ডেট ইজ এনালগেচিয়া এতিয়া তোমাৰ হ'ল এলট্ৰুইষ্ট এ পাৰ্চন হু থিংকছ আনছেলফিছলি ফৰ আদাৰ্ছ এলট্ৰুইষ্ট মানে কি হ'ব পাৰে ভাবাচোন এলট্ৰুইষ্ট ট্ৰু মানে নিজৰ কথা নাভাবি লোকৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰাক কয় এলট্ৰুইষ্ট গম পাইছা নিজৰ কথা এইটো এটা তোমাৰ এইটো সোধে কিন্তু দেই এইটো সুধিছে বহুত এক্সামত এলট্ৰুইষ্ট ধৰা তোমাৰ অৰ্গেন ডোনৰ ধৰা অৰ্গেন ডোনৰ হয়নে অৰ্গেন ডোনৰ এলট্ৰুইষ্ট মনত ৰাখিবা চেল্ফলেছলি কাম কৰি যাবা লোকৰ ৱেলফেয়াৰৰ কাৰণে একো কথা অৰ্গেন ডোনৰ তোমালোকেও এলট্ৰুইষ্ট হয় মই জানো দ্য এক্সপিৰিয়েঞ্চ আৰ এলট্ৰুইষ্ট কাৰণ তেওঁলোকে সদায় লোকৰ কথাই ভাবে লোকৰ ভাল হ'লে লোকৰ ভালটোৱে ভাবে সেইকাৰণে মই কৈছোঁ মোৰো ভাল হওক লোকৰ ভাল হওক চেনেলটো শ্বেয়াৰ কৰা লাইক কৰা ছাবস্ক্ৰাইব কৰা ঠিক আছে এতিয়া আমি কৰিম ৰিভিজন এতিয়া আমি কৰিম গোটেইখিনি ৰিভিজন এতিয়া লেট আছ কাম টু ৰিভিজন ইটছ এন ইম্পৰ্টেণ্ট পাৰ্ট আমি ৰিভিজনো কৰিব লাগে ৰিভিজন নকৰিলে কেনেকৈ গম পাবা তুমি কিমান পাৰা কিমান নোৱাৰা ঠিক আছে ৰিভিজন ইজ এন ইম্পৰ্টেণ্ট থিং তোমালোকে চবেই ৰিভিজন কৰিব লাগে এতিয়া মই ৰিভিজন তোমালোকক কৰাই দিম ইমান টেনশ্যন ল'বা এথিষ্ট মানে কি কৈছিলোঁ মই যোনে ভগৱানক দ্য পাৰ্চন হু ডাজন্ট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড তেওঁক কয় এথিষ্ট অট'ক্ৰেচি মানে কি গভৰ্ণমেণ্ট run by powerful by a powerful man সেইটো হ'ল তোমাৰ অট'ক্ৰেচি অট'ক্ৰেটটো কি আছিলে যোনে কাৰো কথা নুশুনে হয় নাই এডভাইচ নলয় সেইটো হ'ল তোমাৰ অট'ক্ৰেট হু ডাজন্ট থিংক বিফৰ টেকিং এ ডিচিজন হু ডাজন্ট টেক দ্য এডভাইচ অফ আদাৰ্ছ বাছ এইটো এলেগৰি কি কৈছিলোঁ মই তোমাক ষ্টৰি ইজ এ ষ্টৰি ৱেৰ আইডিয়াছ আৰ
represented as people মনত ৰাখিবা কি মনত ৰাখিবা এনিমেল ফাৰ্ম ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে এতিয়া এইটোৰ দুটা মাজত কনফিউজ নকৰিবা হৈ গ'ল এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বহুতবাৰ আহিছে এৰিষ্টক্ৰেটি কি কৈছিলোঁ মই তোমাক এৰিষ্টক্ৰেচি গভৰ্ণমেণ্ট বাই নোবেলছ বা এলিটছ হয় নাই নোবেলছ বা এলিটছ সেইটো কয় তোমাৰ এৰিষ্টক্ৰেচি হয়নে এটা মনত ৰাখিবা এলাইট বুলি এখন আছে এলাইট বুলি এখন নেটফ্লিক্সৰ লেটিন শ্ব' এখন আছে এখন চাব পৰা নেটফ্লিক্সৰ ভাল হয় হাইস্কুল কাহানী থ্ৰিলাৰ হয় ভাল হয় তাৰ লগতে তোমাৰ ৰিলেট কৰিবা এৰিষ্টক্ৰেচিৰ লগত কি আহি যাব এলিট মানে গভৰ্ণমেণ্ট ৰান বা এলিট অৰ দ্য নোবেল পিপল ৰজা ঘৰীয়া হয় নাই তাৰপিছত মই আৰু এটা তোমাক কি কৈছিলোঁ মেঘন মাৰ্কেল চুটছত আছিলে মেঘন মাৰ্কেল ৰয়েল ৱেডিং প্ৰিন্স হেৰি প্ৰিন্স চাৰ্লছ ডিউক হয় নাই মনত ৰাখিবা এতিয়া অটোবায়োগ্ৰাফি কি কৈছিলোঁ মই তোমাক বায়োগ্ৰাফি অটোবায়োগ্ৰাফি আৰু মেম'ৰ হয় নাই বায়োগ্ৰাফি কেতিয়া হ'ল তোমাৰ কাহানী বেলেগে লিখিছে সেইটো হ'ল বায়োগ্ৰাফি অটোবায়োগ্ৰাফি কেতিয়া হ'ব তোমাৰ কাহানী তুমি নিজে লিখিছা অটোবায়োগ্ৰাফি মেম'ৰ কেতিয়া হ'ব গোৱা ট্ৰিপ নিজৰ কিবা ট্ৰিপৰ অনুভৱ লিখিছা ক'ৰবাত গৈছিলা ভাল লাগিছে নে বেয়া লাগিছে নিজে লিখিছা ডেট ইজ কি মেম'ৰ এতিয়া এভিয়াৰী কি আছিলে আৰু এটা আছিলে কি আছিলে আমাৰ এপিয়াৰী এপিয়াৰী কি আছিলে এ প্লেচ ৱেৰ বিজ আৰ কেপ্ট এভিয়াৰী কি আছিলে এ প্লেচ ৱেৰ বাৰ্ডছ আৰ কেপ্ট এনালগেচিয়া কি কৈছিলোঁ মই এনালগেচিয়া কি কৈছিলোঁ मर्द को दर्द नहीं होता माने ए कंडीशन वेयर नो पेन इज फेल्ट वाइल कॉन्शियस থাকিব কিন্তু এটা মনত ৰাখিবা আৰু এটা মনত ৰাখা শক্তি মোহনৰ লগত ৰিলেট কৰি দিবা তুমি শক্তি মোহনৰ লগত গম পাইছা এলট্ৰুইষ্ট কি মই কৈছিলোঁ ন অল দ্য এক্সপিৰিয়েঞ্চ আৰ এলট্ৰুইষ্ট মানে কি আনসেলফিশ হয় নাই যোনে ৱেলফেয়াৰ আনসেলফিশ চৰি আনসেলফিশ এলট্ৰুইষ্ট মানে কি আনসেলফিশ মানে অৰ্গান ডোনেশ্যন এটা এক্সাম্পল হয় আৰু ইটছ এ ৱে অফ লাইফ বুলি কয় ঠিক আছে এলট্ৰুইষ্ট চ' এথিষ্ট মানে মই আকৌ এবাৰ ফটাকলে কৰাই দিওঁ তোমাক যাতে তোমালোকৰ মনত থাকে এথিষ্ট মানে কি আছিলে যোনে ভগৱানক বিলিভ নকৰে অট'ক্ৰেচি মানে কি আছিলে গভৰ্ণমেণ্ট ৰান বাই ওৱান পাৱাৰফুল মেন অট'ক্ৰেট মানে কি আছিলে এ পাৰ্চন হু ডাজন্ট কনচাল্ট এনি ওৱান আৰ্চনেল মানে কি আছিলে আৰ্মছ এণ্ড এমুনেশ্যন য'ত থাকে এলিগৰী মানে কি আছিলে ষ্টৰি ৱেৰ আইডিয়াছ আৰ ডেপিক্টেড এ ষ্টৰিজ হয় নাই এৰিষ্টক্ৰেচি মানে কি আছিলে নোবেল ঘৰৰ লগত যাৰ ৰিলেশ্যন মনাৰ্ক হয় নাই অটোবায়োগ্ৰাফি কি আছিলে বায়োগ্ৰাফি অটোবায়োগ্ৰাফি আৰু মেম'ৰ বায়োগ্ৰাফি অটোগ্ৰাফি মেম'ৰ বায়োগ্ৰাফি তোমাৰ কাহিনী বেলেগে লিখিছে অটোবায়োগ্ৰাফি তোমাৰ কাহিনী তুমি নিজে লিখিছা মেম'ৰ তোমাৰ মনৰ কথাবিলাক কিবা এটা হেৰিতে বেলেগে লিখিছে তুমি নিজে লিখিছা ঠিক আছে আভিয়াৰী কি আছিলে বাৰ্ডছ এপিয়াৰী কি হয় বিজ এয়া বাৰ্ডছ আছে ইয়াতে এনালগেচিয়া কি আছিলে मर्द को दर्द नहीं होता माने कंडीशन जो कॉन्शियस থাকিও নিবিখায় এলট্ৰুইষ্ট মানে কি আছিলে আনসেলফিশ থেংক ইউ গাইজ এইখিনি তোমালোকে ৰিভাইজ কৰি থাকিবা ঠিক আছে ৰিভাইজ কৰিবা মইতো আছে মই চব হেল্প কৰিম কালি বেলেগ এটা টপিক মই আনি আছোঁ ভালকৈ চোৱা যিয়ে নহওক কিয় 5 ভিতৰত 5 আমি টাৰ্গেট কৰিছোঁ আমি পামেই ঠিক আছে যদি তুমি ভাবিছা যে তোমাৰ কিবা ভাল হৈছে এইটো ছেশ্যন চাই শ্বেয়াৰ কৰা লাইক কৰা ছাবস্ক্ৰাইব কৰা চ' ভালকৈ পঢ়া ভালে থাকিবা বেছিকৈ বাহিৰত ওলাই নাযাবা কৰোণা ভাইৰাছ আছে চ' যিমান পাৰা তোমালোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব চেষ্টা কৰিবা ঠিক আছে চ' তোমালোকৰ চাবি তোমালোকে গাড়ী চাবি মোক দিলা ত' মই ডেষ্টিনেশ্যন পোৱাম খালি পেচেঞ্চ ৰাখিবা ঠিক আছে থেংক ইউ গাইজ থেংক ইউ চি ইউ টুমৰো ঠিক আছে
বাই বাই।